নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ সকলো ভালে কুশলে আছা আজি মই দশমমান শ্ৰেণীৰ বাবে লৈ আহিছোঁ প্ৰতিস্থাপন পদ্ধতি মেথড অফ সাবস্টিটিউশন এতিয়া প্ৰতিস্থাপন পদ্ধতিৰে আমি কেনেকৈ সমীকৰণ এজোৰ সমাধান কৰিম ঠিক আছে ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক কি কৰিছিলো লৈখিক পদ্ধতিৰে আমি সমাধান কৰিছিলো এতিয়া আমি সমীকৰণ যদি দুটা দিয়া থাকে তেনেহলে আমি ইয়াক কেনেকৈ সমাধান কৰিম প্ৰতিস্থাপন পদ্ধতিৰে হেতু আলোচনা কৰিম এতিয়া বলা মই দুটা কোৱেশ্চন লৈছো ফাৰ্ষ্টত আছে x + y = 14 আৰু x - y = 4 এই দুটা সমীকৰণ আছে আৰু দুই নম্বৰত s - t = 3 s/3 + t/2 = 6 আছে মই প্ৰথম প্ৰশ্নটো লৈছো প্ৰথম প্ৰশ্নটো দিয়া আছিল x + y = 14 আৰু x - y = 4 মই 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণ দি দিলো ঠিক আছে এতিয়া আমি কি কৰিম প্ৰতিস্থাপন পদ্ধতিৰে আমি সমীকৰণজোৰ সমাধান কৰিম সমাধান কৰা মানে কি আমি চলকৰ মানটো নাজানো চলকৰ মানকেটা আমি উলিয়াব লাগিব অৰ্থাৎ ইয়াত x আৰু y মান নিৰ্ণয় কৰিব লাগিব ঠিক আছে এতিয়া মই যেহেতু 1 আৰু 2 নম্বৰ সমীকৰণ দি লৈছো এতিয়া 1 আৰু 2 এই দুটা সমীকৰণৰ পৰা আমি কি কৰিম যিকোনো এটা সমীকৰণ লম মই 2 নম্বৰ সমীকৰণটো লৈছো 2 নং সমীকৰণৰ পৰা আমি কি পাওঁ 2 নং সমীকৰণ ললো 2 নম্বৰ সমীকৰণত আছিল x - y = 4 ইয়াৰ পৰা x বা y টো আমি উলিয়াই লব পাৰো হয়নে x যদি আমাক x টো মই উলিয়াব বিচাৰো তেনেহলে x টো ৰাখি দিও x = কি হ'ব 4 যেহেতু -y আছিল সমান চিহ্নৰ সোঁফালে লৈ গলো কি হ'ব +y মানে x = 4 + y বুলি আমি লিখিব পাৰো ঠিক আছে গতিকে এটুক আমি কি কৰিলো 3 নম্বৰ সমীকৰণ দি থলো ঠিক আছে সিস্টেমেটিক্যালি চাই যাবা x = 4 + y হল এতিয়া এই x = 4 + y মানটো আমি যিকোনো এটা সমীকৰণত যদি বহাই দিও তেনেহলে কিন্তু আমি y মানটো পাম ঠিক আছে এতিয়া x = 4 + y মান মই 1 নম্বৰ সমীকৰণতে বহালো 1 নং সমীকৰণত বহাই পাওঁ কি পাম x আছে x ৰ ঠাইত কি লিখিম আমি 4 + y লিখিম বহাই দিছো সমীকৰণত যেহেতু বহাম গতিকে x ত আমি কি লিখিম 4 + y লিখিছো দেখিছা তাৰ পিছত কি আছে +y = 14 যি আছে হেতুই লিখিছো মাত্ৰ x = কি লিখিছো x ৰ ঠাইত আমি কি লিখিছো 4 + y লিখিছো ঠিক আছে এতিয়া এই সমীকৰণটোৰ পৰা আমি কি পাওঁ 4 + y আছে অৰ্থাৎ twice y = 14 হয় ইয়াৰ পৰা আমি কি পাম twice y = 14 - 4 অৰ্থাৎ twice y = 10 y = কি হ'ব 10/2 অৰ্থাৎ 5 ঠিক আছে দুইটো যেহেতু ইয়াত পূৰণ হৈ আছিল ইফালে আনিলে কি হ'ব 10/2 মই লিখি দিছো 10 হৰণ হৈ যাব / 2 অৰ্থাৎ y = আমি কি পালো 5 পালো ঠিক আছে এটা মান ওলাই গল আমাৰ এতিয়া y = 5 এতিয়া y = 5 টো যদি আমি সমীকৰণ 1 এ হোক বা সমীকৰণ 2 এ হোক যিকোনো এটা সমীকৰণত বহাও বা সমীকৰণ নং 3 টো বহাব পাৰো আমাক যেহেতু সমীকৰণ নং 3 টো আমি x = 4 + y পাই থৈ দিছো গতিকে আমি এটা কাম কৰিলো y = 5 ৰ মান সমীকৰণ মানে মই এনেকৈ লিখিছো 3 ত বহাম এবাৰ বহুৱাই পাওঁ কি পাম x = 4 + কি আছিলে y টো কি বহুৱাম 5 গতিকে 4 + 5 = 9 অৰ্থাৎ x = 9 পালো আৰু y = 5 ঠিক আছে যেহেতু মান কেটা পাইছো গতিকে আমাৰ সমীকৰণটোৰ সমাধান কৰা হৈ গৈছে গতিকে কি পালো x = 9 and y = 5 পাই গলো ঠিক আছে এনেকৈ আমি কি কৰিম প্ৰতিস্থাপন পদ্ধতিৰে সমীকৰণ বিলাক সমাধান
কৰিম ঠিক আছে এবাৰ মই 2 নম্বৰলৈকে আহিছো 2 নম্বৰ প্ৰশ্নটোত মই কি লিখি লৈছিলো দুই নম্বৰতে আছে s - t = 3 আৰু s/3 plus t/2 = 6 মই আগৰ দৰে 1 নং আৰু 2 নং সমীকৰণ লিখিলো ঠিক আছে তোমালোকে চাগে ভাবিছা আগৰটোতো এনেকুৱা নাছিলে ফ্ৰেকশন নাছিলে এটোকো কেনেকুৱা হয়নে মই এতিয়া চাবা x - t = 3 এটো 1 নম্বৰ সমীকৰণ দিলো আৰু s/t plus t/2 = 6 ইয়াক 2 নং সমীকৰণ দিলো যেহেতু ইয়াত কি আছে unknown মানে চলক আছে কি s আৰু t গতিকে ইয়াত কাৰ মান উলিয়াব লাগিব s আৰু t ৰ মান উলিয়াব লাগিব ঠিক আছে এতিয়া মই ইয়াৰ পৰা মই 1 নম্বৰ সমীকৰণৰ পৰা এবাৰ কি পাম 1 নং সমীকৰণৰ পৰা পাও কি পাও আমাক কি দিয়া আছিল s - t = 3 দিয়া আছিল ইয়াৰ পৰা মই কি পাম s = কি পাম 3 plus t দেখিছানে s = কি পাম s - t আছিল যেহেতু গতিকে s = s টো ৰাখি দিলো 3 - t আছিল গতিকে সমান চিহ্নৰ খুফালে লৈ গৈছো গতিকে কি হৈছে plus t অৰ্থাৎ s = 3 plus t বা t plus 3 ও ক'ব পাৰা ঠিক আছে এতিয়া মই এটো সমীকৰণ নং 3 বুলি দি থলো হল এতিয়া এই সমীকৰণ নং 3 অৰ্থাৎ s ৰ ভ্যালুটো 3 plus t এই ভ্যালুটো আমি 2 নং সমীকৰণত বহাব পাৰো ঠিক আছে এতিয়া এই ভ্যালুটো আমি কত বহাম 2 নং সমীকৰণত বহাম s = now 3 plus t বা t plus 3 কে কথা মান কত বহাম 2 নং সমীকৰণত বহাম যদি বহুৱাও তেনেহলে কি হ'ব s ত কি লিখিব লাগিব s/3 আছে আমি কি লিখিব লাগিব 3 plus t 3 অৰ্থাৎ s ত কি লিখিছো আমি 3 plus t আৰু by 3 আছে হেতু লিখিছো plus t/2 = 6 বাকিখিনি যি আছে হে একে হ'ব ঠিক আছে এতিয়া ইয়াৰ পৰা কি পাম এতিয়া আমাৰ কথা হল তলত কি আছিল 3 আৰু 2 3 and 2 এই দুটা কি কৰিব লাগিব এলসিএম লব লাগিব এলসিএম ললে কি পাম 6 পাম গটিকে তলত লিখিলো 6 হয় যেনেদৰে আমি আগতে এলসিএম লৈছিলো এতিয়া যেহেতু ইয়াত আছে 3 হয় নহয় হৰটো 3 হৈ আছে 3 লগত কিমান পূৰণ কৰিলে আমি এলসিএম 6 পাম 2 গটিকে 2 টো কাৰ লগত ইনটু হ'ব 2 * 3 plus t হল প্লাস 2 তলত আছে হৰটো 2 গটিকে 2 লগত কিমান পূৰণ কৰিলে 6 পাম 3 গটিকে 3 * t thrice t = 6 আছিল = 6 লিখিছো ঠিক আছে এতিয়া আমি ওপৰত কি পাম 2 আৰু 3 পূৰণ হ'ব 6 plus 2n মই এটো তলত লিখি দিছো 6 plus twice t plus thrice t আছে by 6 = 6 ঠিক আছে এতিয়া হৈ গল 2 টো কাৰ লগত ইনটু হৈ আছিল 3 plus t গটিকে 3 plus t লগত ইনটু কৰোতে আমি কি পালো 6 plus twice t আৰু plus thrice t আছিল মই thrice t লিখিছো ঠিক আছে তলত 6 আছে বাকিখিনি সেম লিখিছো ঠিক আছে এতিয়া কি হ'ব বজ্ৰ পূৰণ হ'ব হয় নহয় এই 6 টো কাৰ লগত পূৰণ হৈ যাব এই 6 টোৰ লগত 6 টোৰ লগত পূৰণ হৈ যাব গতিকে ওপৰত থাকিব কি 6 plus twice t plus thrice t আছিল মানে 5t হ'ব হল = 36 এতিয়া আমাক t মানটো লাগে আমি t মানটো উলিয়াব লাগে গতিকে কি কৰিম 5t ৰাখি দিলো = 36 যেহেতু ইয়াত +6 আছিল
সমান চিহ্নৰ সোঁফালে লৈ গ'লে কি হ'ব -6 হৈ যাব -6 লিখিলোঁ ঠিক আছে এতিয়া কি পাম অৰ্থাৎ 5t = 36 - 6 অৰ্থাৎ 30 পালোঁ গতিকে t = পাম 30/5 অৰ্থাৎ 6 t মানটো আমি কি পালোঁ 6 পালোঁ ঠিক আছে এটা চলকৰ মান আমাৰ ওলোৱা হৈ গ'ল এতিয়া এই মানটোকে যদি আমি সমীকৰণ 3 বহুৱাও তেনেহলে s2 পাই যাম হয় নহয় t পালোঁ 6 এতিয়া আমি t = 6 ৰ মান ক'ত বহুৱাম সমীকৰণ 3 বহুৱাম ঠিক আছে সমীকৰণ 3 ৰ পৰা কি পাওঁ s = 3 + t পাইছিলোঁ সমীকৰণ 3 কি পাইছিলোঁ s = 3 + t এতিয়া t = 6 ৰ মানটো আমি ইয়াত বহুৱাই দিম ঠিক আছে t = 6 ৰ মান সমীকৰণ 3 বহুৱাই পাওঁ কি পাম s = 3 + কি লিখিব লাগিব t কি লিখিব লাগিব 6 অৰ্থাৎ s = 9 ঠিক আছে এতিয়া আমি কি পালোঁ s = 9 পালোঁ আৰু t = পালোঁ 6 একেটা হৈছে সমাধান ঠিক আছে অৰ্থাৎ চলকৰ মানকেইটা আমাৰ উলিওৱা হৈ গৈছে ঠিক আছে এনেকৈ আমি কি কৰিব লাগিব প্ৰতিস্থাপন পদ্ধতিৰে আমি সমীকৰণ এজোৰ এজোৰ দিয়া থাকিলে আমি সমীকৰণজোৰ সমাধান কৰিব লাগিব ঠিক আছে আশা কৰোঁ তোমালোকে ভিডিঅ'টোৰ পৰা উপকৃত হৈছা তোমালোকে কমেন্ট কৰিবা আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে জনাবা আৰু প্ৰতিস্থাপন পদ্ধতিৰে সকলোবোৰ প্ৰবলেম সলভ কৰিব পাৰিবা বুলি আশা কৰিছোঁ গতিকে চেনেলটো শ্বেয়াৰ কৰিবা আৰু যিসকল নতুন আছা তোমালোকে সাবস্ক্ৰাইব কৰিবা নমস্কাৰ